মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশমমান শ্ৰেণীৰ পুনৰ আলোচনাৰ R4 লেচনটো কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে মন দিবা দেই। R4 লেচনটোত আমাক কি কৈছে? উৎপাদক উলিওৱা। এই অংকখিনি সাধাৰণ গোটেই এক্সাৰচাইজটো R4 এক্সাৰচাইজটো কমপ্লিটলি উৎপাদকৰ ওপৰত নিৰ্ভৰশীল। ইয়াত খালি উৎপাদকে উলিয়াব দিছে। উৎপাদক মানে কি? আমি আগতে যে পাইছিলোঁ 4 উৎপাদক কি? 2 পূৰণ 2, 9 হলে 3 পূৰণ 3, 10 হলে 2 পূৰণ 5। মানে এটাতকৈ বেছি সংখ্যাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব লাগে। ইয়াত আমাক কেনেকুৱা অংক দিছে চোৱাচোন। প্ৰথম অংক চোৱা, আমি 1 নম্বৰ 1টোকে লওঁ। 1 নম্বৰ 1 কি কৈছে? সাধাৰণ উৎপাদক উলিওৱা 14pq 28 14pq আৰু 28p স্কয়াৰ q স্কয়াৰ। এই সংখ্যাটোৰ কি উলিয়াব দিছে? সাধাৰণ উৎপাদক উলিয়াব দিছে। আমি কেনেকৈ কৰিম চোৱা। সলিউশনটো চোৱা। 14pq 14 মানে কি? আমি যদি সংখ্যাৰ উৎপাদক উলিয়াও 2 পূৰণ 7, 2 7 গুণ কিমান? 14, মানে এই 14টো উৎপাদক উলিয়ালো 2 পূৰণ 7। আৰু কি থাকিলে? p আৰু q। কেইটা p? এটা p এটা q। 14pq means 2 পূৰণ 7 পূৰণ p পূৰণ q। তাৰপিছত নেক্সট আছে কি? 28p স্কয়াৰ q স্কয়াৰ। 28 মানে কি? 7 4 গুণ 28, 7 4 গুণ 28। আমি 4 গুণ যদি ভাঙো 2 পূৰণ 2, হয়নে? 2 পূৰণ 2 মানে 4, 4 7 গুণ 28। p কেটা আছে? দুটা। আৰু q কেটা আছে? দুটা। আমি সদায় উৎপাদকখিনি সংখ্যাবিলাক সদায় মৌলিক সংখ্যা দিয়া। আমি ইয়াত 4টো পাতিব পাৰোঁ, কিন্তু 4টো আমি নাপাতো, কাৰণ 4টো কি নহয়? মৌলিক সংখ্যা নহয়। এতিয়া সাধাৰণ উৎপাদক চোৱা। এটাকে সাধাৰণ উৎপাদক কি হ'ব? সাধাৰণ উৎপাদক কি হ'ব? আমি চাম কমন। এই দুটা কমন কি আহিলে? 2। এই 7টো কমন কি আহিলে? 7। p টো কমন কি আহিলে? p। এই q টো কমন হলে আমি কি লিখিম? q। that means 2 7 গুণ 14 p q। আমাৰ ইয়াৰ সাধাৰণ উৎপাদক হ'ল 14pq। that means আমি 14pq টোৰে এই সংখ্যাটো হৰণ কৰিব পাৰো, এই সংখ্যাটো হৰণ কৰিব পাৰো। এতিয়া 2টোলৈ চোৱাচোন। 2টো কি আছে? 2টো অকমান ইন্টাৰেষ্টিং দেই। 2টো অকমান ইন্টাৰেষ্টিং। 2টো কি দিছিলে? বহুতে ভুল কৰে। 16x³ - 4x স্কয়াৰ। 16x³ - 4x স্কয়াৰ, 32x 32x। ইয়াত এই দুটা সংখ্যা আমি নাপাইবা কিন্তু দেই। ইয়াত কি আছে? মাজত বিয়োগ চিন আছে, দুটা পদহে। ই সংখ্যা কিন্তু এটাই। এটা অংকৰে ই কেইটা পদ হৈ আছে? দুটা পদ। ই যেনেকৈ এটা এক্সট্ৰা হৈ আছে কমা চিনৰ কিফালৰ পৰা 32 এটা এক্সট্ৰা সংখ্যা হৈ আছে, কিন্তু এনে এটা এক্সট্ৰা সংখ্যা হৈ থকা নাই। ই দুটা পদৰ সমষ্টি এটা অংক। ইয়াক আমি কেনেকৈ কৰিম চোৱা। 16x³ - 4x স্কয়াৰ। ইয়াত আমি চাম 16 আৰু 4 হৰণ কৰিব পৰা সংখ্যা কি কি আছে? 2 ৰে পাৰো, 4 ৰে পাৰো। তাতকৈ ডাঙৰটো লওঁ। আমি ইয়াত কি কমন ল'ব পাৰিম? 4। দুইটাৰ পৰা কি কমন ল'ব পাৰিম? 4। আৰু x তিনিটা আছে আৰু ইয়াত দুটা আছে। হয়, আমি কমন ল'ব পাৰিম কি? হাইয়েষ্ট কিমান ল'ব পাৰিম? মানে বেছি x কিমান ল'ব পাৰিম? দুটা x কমন ল'ব পাৰিম। একেটা কি থাকি যাব? 16 ৰ পৰা 4 গুণ ওলাই গ'লে কিমান গুণ থাকিব? 4 গুণ। 4 গুণ 16। x তিনিটা আছিলে, দুটা ওলাই গ'ল, এটা থাকিল বিয়োগ। এইটো ক'ত ওলাই আহিলে? ইয়াত 4টো বাহিৰত ওলাই আহিল, x স্কয়াৰ বাহিৰত ওলাই আহিল। that means থাকিল কি? 1। আৰু কিফালে 32x চোৱা। 32x ইয়াত আমি কি কেনেকৈ ভাঙিব পাৰোঁ? 32 মানে কিমান? 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2। 5টা 2 যদি পূৰণ কৰোঁ
5টা 2 যদি পূরণ করো 5টা 2 পূরণ করলে কি পাবো 32 2 দুগুণ 4 গুণ 8 গুণ 16 গুণ 32 আর লগত কি আছে কিবা x তে ইয়াক আকৌ কোন ভাঙি লবচোন 4 4 টু ভাঙি লব 2 পূরণ 2 x 2 স্কয়ার ভাঙি লব x পূরণ x আর ইয়াত ব্ৰেকেটত থাকিব কি 4x 1 এতিয়া সাধাৰণ উৎপাদক এটাকে সাধাৰণ উৎপাদক কি হ'ব চোৱাচোন সাধাৰণ উৎপাদক কি হ'ব ইয়াত দুই কেটা আছে দুটা ইয়াত পাঁচটা মানে এটা দান এটা দুই পূৰণ 2 আৰু ইয়াত x এটা দুটা আছে ইয়াত এটা আছে মানে এটা দান কমটো আনি তাৰ পিছত x এ 2 নহয় x আনি তাহলে 4x 1 ইয়াত আছে নাই ইয়াত 2 3টা x থাকে থাকিব ইয়াত নাই দ্যাট মিন্স যেহেতু এই বস্তুটা ইটো লগত কিন্তু নিমিলে সেইকাৰণে ইয়াত কমন হিচাপে আহিলে 2 গুণ 4 আৰু x 2 গুণ 4 আৰু x এটো হ'ল ইয়াৰ সাধাৰণ তাৰ পিছত 3 নম্বৰটো একদম সহজ আছে দেই 3 নম্বৰটো তোমালোকে চকু মুলিয়ে কৰিব পাৰিবা একদম সহজ চোৱাচোন কিন্তু কি দিছিলে 20 pq 30 qr 40 rp 20 pq 30 qr আৰু 40 rp so ইয়াত কেনেকৈ কৰিম এই প্ৰথম অংকটো দিছিলে এক নম্বৰত কৈছিল যে কেনেকৈ কৈছিল চোৱা 20 pq that means 2 double 20 2 পুরো 2 4 4 5 গুণ 20 লগত কি থাকিলে p আৰু q 30 টো কি থাকিলে 30 টো কি থাকিলে 3 পূৰণ 10 10 টো ভাঙিলে 2 পূৰণ 5 পূৰণ q পূৰণ 8 40 টো ভাঙিলো 40 টো ভাঙিলো 4 গুণ 40 4 টো যদি ভাঙো 2 পূৰণ 2 আৰু 10 টো ভাঙিলে কি পাব 2 পূৰণ 5 আৰু থাকিলে r p এটাকে সাধাৰণ উৎপাদক কি হ'ব সাধাৰণ উৎপাদক কি হ'ব চোৱাচোন সাধাৰণ উৎপাদক কি হ'ব আমাৰ মিল কি আছে চোন লাষ্টৰ এই দুটা কমপ্লিটলি মিলি আছে দ্যাট মিন্স কি আহিব 2 পূৰণ 5 আৰু p ইয়াত আছে মাজত নাই p নাহে q ইয়াত আছে ইয়াত নাই কাৰণে নাহে r ইয়াত আছে ইয়াত নাই কাৰণে নাহে তে আলটিমেটলি আমাৰ সাধাৰণ উত্তৰ কি 5 দুগুণ 10 হল মানে এতিয়া চোৱা লাষ্ট 4 নম্বৰ অংকটো কি দিছিলে 3x² y³ 4 নম্বৰটো চোৱা 4 নম্বৰত কি দিছিলে 3x² y³ 10x³ y² 10x³ y² 6x² y² z 6x² y² z 6x² y² z ইয়াৰ আমি কেনেকৈ কৰিম একে প্ৰথম অংকৰ নিচিনা কৰিছো চোৱাচোন 3x² y³ দ্যাট মিন্স কিমান হ'ল 3 গুণ 3 থাকিলে x² টো x পূৰণ x y পূৰণ y মই পঞ্চিটো দিয়া নাই ডট লিখি দিছো তাৰপিছত 10x³ y² দ্যাট মিন্স 2 পূৰণ 5 পূৰণ x কেটা আহিলে 3টা y দুটা তাৰপিছত 6x² y² z তাৰমানে 2 3 গুণ 6 পূৰণ x কেটা দুটা y দুটা আৰু z এটা এটাকে সাধাৰণ উৎপাদক কি হ'ব সাধাৰণ উৎপাদক কি হ'ব
সংখ্যা হিচাপে কোনো কমন নাহে x দুটা আছে মানে x দুটা আহিলে y তিনটা দুটা মানে দুটা আহিব চোৱাচোন y কেইটা আহিলে দুটা z ইয়াত আছে বাকি নাই দ্যাট মিন্স আমাৰ সাধাৰণ উত্তৰ কিমান হ'ল x দুটা মানে x স্কয়াৰ y দুটা মানে y স্কয়াৰ ঠিক আছে অংকটা বুজি পাইছে ধন্যবাদ